এতিয়া অফিচলৈ যাব লৈছো আজি অকমান দেৰিয়ে হৈ গৈছে পাই ও মা আপুনি যে কাপোৰখিনি উলিয়াই দিছিলে সেইখিনি ধুবলৈ থাকিলে হেৰি বাইদেউ আপুনি কাপোৰখিনি ধুই দিবচোন মোৰ মানে সময় নহ'ব সৰু বোৱাৰী যোৱা যোৱা তুমি অফিচৰ কাম আৰু দেৰিকৈ গ'লে নহ'ব নহয় বোৱাৰীয়ে কৰিব নহয় ডাঙৰ বোৱাৰীয়ে ঘৰৰ গোটেইবোৰ কাম কৰি মেলি থৈ দিব তুমি ঘৰৰ কাম কৰিব নালাগে তুমি বাহিৰত কাম কৰিবলৈ যোৱা বাহিৰৰ কাম কৰা ডাঙৰ বোৱাৰী আছেচোন ঘৰৰ কাম কৰিবলৈ চিন্তা কৰিব নালাগে যোৱা এতিয়া তুমি নহ'লে দেৰি হ'ব বোৱাৰী তুমি মোৰ কাৰণে চাহ একাপ বনাবাচোন মা ৰ'ব মই এইখিনি কৰি পিনে আপোনাৰ কাৰণে চাহ বনাই নি আছো আজি যে ইমানবোৰ কাম আছে কৰি কৰি ভাগৰে লাগি গ'ল পাই এতিয়া আৰু কমপ্লিট হ'ব এতিয়াহে যদি শান্তি মা কি কৰি আছিলে আপুনি মা মই আপোনাৰ কাৰণে চাওঁ ধুনীয়া শাৰী এখন লৈ আহিছো এয়ালো বা বৰ ধুনীয়াচোন শাৰীখন বোৱাৰী পিছে দেখিবলৈ ধুনীয়া যেতিয়া নেকি দামটোতো বহুত লৈছে ইমান দাম দিনো কিয় আনিব লাগিছে তুমি মা দামৰ লগত কি আছেনো আজি মোৰ চেলাৰী সোমালে তাকে ভাবিলো আপোনাৰ কাৰণে ধুনীয়া শাৰী এখন লৈ যাওঁ আৰু লৈ আহিলো আপুনিতো আমাৰ কাৰণে ইমানে ইম্পৰ্টেণ্ট হয় গতিকে টকাৰ কথা ভাবি থাকিলে নহ'ব নহয় চেলাৰী পাইছো বুলিহে আনিছো এখন পিন্ধিব মা আপুনি নেমু পানী খাম বুলি কৈছিলে যে এয়া লওক আপোনাৰ কাৰণে চৰবত বনাই আনিছো খাই লওক ৰ'বা ডাঙৰ বোৱাৰী এয়া তুমি কি কৰিছা ৰ'বা ভালকে দেখা নাই সৰু বোৱাৰী মোৰ কাৰণে নতুন ধুনীয়া দামী শাৰী এখন আনি দিছে কেনেবাকে যদি ইয়াত নেমু পানী পৰিবলৈ হয় দাগ চাগ লাগি লেতেৰা হৈ যাব বেয়া হৈ যাব গতিকে অকণমান সাৱধানে থোৱা আৰু তুমি এইখিনি ইয়াতে থৈ যোৱাচোন মই পিছত খাম প্ৰথমে মোৰ সৰু বোৱাৰীয়ে ইমান মৰমত অনা শাৰীখন চাই লওঁ আকৌ কেনেকুৱা মা আপুনি বাইদেউক কৈ দিব শাৰীখন যাতে ৱাশ্বিং মেচিনত নুধুৱে ৱাশ্বিং মেচিনত ধুলে মানে কাপোৰবোৰ বেয়া হৈ যায় মই আকাশৰ কাৰণে যোৱাবাৰ এটা চাৰ্ট আনিছিলোঁ ইমান ধুনীয়া বাইদেৱে ৱাশ্বিং মেচিনত ধুই গোটেই চাৰ্টটো বেয়া কৰি পেলালে এইবাৰ যাতে এনেকুৱা নকৰে সৰু বোৱাৰী এইনো কেনেকৈ জানিব এইটো ঘৰত কামহে কৰে ঘৰ চলোৱা বোৱাৰী হয় বাহিৰতনো কেনেকৈ কি কৰিব লাগে সেইবোৰ ক'ত জ্ঞান হ'ব যিমানখিনি জ্ঞান আছে তেনেকৈ কাম কৰিব তোমাৰ নিচিনা জ্ঞান থকা হ'লে এইও আজি বাহিৰত কাম কৰিব পাৰিলে হয় আচল কষ্টটো তোমাৰহে হয় ৰাতিপুৱাৰ পৰা গধূলিলৈকে অফিচত বহি কাম কৰাটো মুখৰ কথা নেকি তাইনো কি কাম কৰিছে ঘৰত থাকি অকণমান ঘৰকেইটা চাফা কৰিছে ঝাৰু মাৰিছে আমাৰ কাৰণে খোৱা বনাইছে এইবোৰ কৰাৰ বাহিৰে আৰুনো কি কৰিব পাৰিব তোমাৰ নিচিনা কাম কৰিলেহে মই এতিয়া ফ্ৰেছ হৈ অকণমান আৰাম কৰি লওঁ পইচা কমাবলৈ বহুত ভাগৰ লাগিছে আজি অফিচত ইমানবোৰ কাম আছে তোমাৰ কৰোঁতে কৰোঁতে ভাগৰে লাগিলে এতিয়া সেইকাৰণে অকণমান আৰাম কৰি লওঁ যোৱা বোৱাৰী আৰাম কৰি লোৱাগে ভাগৰটো লাগিবই ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰাটো মুখৰ কথা নেকি গতিকে ভাগৰ লগা আগতটো স্বাভাৱিক হ'ব যোৱা তুমি এতিয়া আৰাম কৰি লোৱাগে একো কৰিব নালাগে তুমি আজিও আলু ভাজি দি পঠিয়াইছা লগত কাম কৰা গোটেইবোৰে আজি ক'বলৈ ধৰিছে মোক তুমি সদায় আলু ভাজিকে লৈ আহা বুলি তুমি আলু ভাজিৰ বাহিৰে আৰু বেলেগ কিবা বনাব নাজানা নেকি তোমাৰ কাৰণে মই অফিচত লাজ পাব লগা হৈছে আপুনি ঠিকেই কৈছে আকাশ মোৰ লগতো এনেকুৱাই হয় মোকো লগৰবোৰে কয় তুমি বোলে সদায় সদায় আলু ভাজিকে লৈ আহা যে এতিয়া মোৰ লগৰবোৰে দেখিছো নহয় কেতিয়াবা পনীৰ গ্ৰেভি লৈ আহিব কেতিয়াবা আৰু কি যে নানে আৰু কেতিয়াবা ৰাজমাহ আনিব সেইবোৰ দেখি দেখি মোৰ কেতিয়াবা খাবলৈ মন নোযোৱা হয় লগৰবোৰৰ আগত ইমান লাজ পাওঁ তাই মন দি কাম কৰিলেহে কোনোমতে কামটো কৰি মেলি আজৰি হ'ব বিচাৰিলে ক'ত হ'ব ডাঙৰ বোৱাৰী মোৰ কথা ভালকে শুনি লোৱা তুমি কামবোৰ অকণমান ভালকৈ কৰিবলৈ চোৱা দেই এনেকৈ হ'লে নহ'ব তুমিতো এওঁলোকৰ নিচিনা বাহিৰত কাম কৰিবলৈ নোযোৱা গতিকে ঘৰৰ কামকেইটাও তুমি মন দি কৰিব নোৱাৰানে আজিৰ পৰা ভালকৈ কাম কৰিবা এই চিৰিয়েলখন চাই এটা কথাটো বুজিলোঁ বহুত হৈ গ'ল এতিয়া বহুত সহ্য কৰি ল'লোঁ মই এতিয়া আৰু তেনেকৈ চলি থাকিলে নহ'ব ময়ো এনেকুৱাই কিবা এটা কৰিব লাগিব তেতিয়াহে যদি এওঁলোকে মোৰ কথা বুজি পায় যে মই ঘৰত থাকোঁ যদিও কিমান কাম অকলে কৰিব লগা হয় নহ'লে এওঁলোকে কেতিয়াও মোৰ কথা বুজিয়ে নাপাব ময়ো এতিয়া এইটোকে কৰিম কি আজি পাকঘৰ দৰ্জা বন্ধ হৈ আছে যে আনকালেতো এইটো সময়ত বাইদেৱে শুই উঠি চবৰ কাৰণে খাবলৈ বনায় কিন্তু আজি কি হ'ল আজি যে দুৱাৰ বন্ধ হৈ আছে বোৱাৰী কি হ'লনো মা আজি বাইদেউক পাকঘৰ দেখা নাই যে পাকঘৰ দুৱাৰখন বন্ধ হৈ আছে কেনেবাকে বাইদেউ আজি শুই থকা নাইতো এতিয়ালৈকে যে পাকঘৰলৈ অহা নাই হয় নেকি মই মনেই কৰা নাছিলোঁ নহয় আজি ডাঙৰ বোৱাৰী ইমান দেৰিলৈকে শুইছেনে মা তুলিৰ গাটো ভাল নহয় বোলে গোটেই গাটো বিষ কৰিছে আৰু অকণমান জ্বৰ উঠা নিচিনাও হৈছে তাকে মই ভাবিছোঁ দুপৰীয়া সময়ত ডক্টৰৰ ওচৰলৈকে লৈ যাম বুলি দেখুৱাই আহিমগৈ কি হৈছে এতিয়া ডক্টৰটো 10টা বজাত আহিবহে কিন্তু মোৰতো আজি অফিচলৈ সোনকালে যাব লাগিব ইম্পৰ্টেণ্ট কাম কেইটামান পৰি আছে সেইকেইটা কৰিব লাগিছিল সৰু বোৱাৰী তুমি অফিচলৈ যাবলৈ ওলালাই নেকি ৰাজীৱে বাহিৰৰ পৰাই কিবা এটা অৰ্ডাৰ কৰি দিছিলে চবৰ কাৰণে খাবলৈ তুমিও অলপ খাই যোৱা এনেকৈ নোখোৱাকৈ অফিচলৈ যাব নালাগে নাই মা হ'ব দিয়ক মোৰ এতিয়া টাইম নহ'ব আমি আজি অফিচতে কিবা এটা খাই ল'ব লাগিব আপুনি খাওক দিয়ক আমি গৈ থাকোঁ দেই দেৰি হৈছে ব'লা আকাশ যাওঁ আমি ডাঙৰ বোৱাৰী এতিয়া গাটো কেতিয়া ভাল পাব ঘৰৰ গোটেই কামবোৰ এতিয়া ময়ে কৰিব লাগিব যেন পাইছোঁ ঘৰত চাকৰি নিযুত হ'লেও বৰ দিগদাৰ সেইকাৰণে চাকৰি নি থ'বলৈতো মনেই নাযায় নিজে কৰোঁগৈ আৰু যিমানখিনি পাৰোঁ গোটেই দিনটো কাম কৰি কৰি
কঁকালে বিষ লাগি গ'ল একেবাৰে এতিয়া হিলিব নোৱাৰিছোঁ সৰু বোৱাৰী তুমি আহিলা ভালেই হ'ল এতিয়া ৰাতি খাবৰ কাৰণে তুমিয়ে বনাবা আৰু দেই মইতো হিলিবও নোৱাৰিছোঁ জেগাৰ পৰা ইমান কঁকাল বিষ হৈছে ভৰিকেইটাও বিষ কৰিছে আৰু এতিয়া কি মা ৰাতি কাৰণে মই বনাব লাগিব মা মোৰতো আৰু ধৈৰ্য নাই আৰু দেই কাম কৰি থাকিবলৈ অফিচতে ইমানবোৰ কাম কৰি মেলি আহিছোঁ মই এটা কাম কৰোঁ মা মই বাহিৰৰ পৰা কিবা এটা অৰ্ডাৰ কৰি দিওঁ চবৰ কাৰণে নাই সীমা বাহিৰৰ খানা অৰ্ডাৰ কৰিব নালাগে ঘৰতে তুমি বনাই দিয়া ৰাতিপুৱা বাহিৰৰ খানা খোৱা হৈছে দুপৰীয়া মই ইহঁতক ল'ৰা ছোৱালীকেইটা ব্ৰেড খাবলৈ দিলোঁ এতিয়া আৰু বাহিৰৰ খানা অৰ্ডাৰ কৰিলে মানে কোনো খাবলৈ মনেই নকৰিব আৰু সেইবোৰ বেছিকৈ খোৱাটো বেয়া ইফালে মাৰো গাটো ভাল নাথাকে এতিয়া যদি বাহিৰৰ খানা বেছি খাবলৈ লয় মাৰ আকৌ গা বেয়া হৈ যাব আৰু লগতে এটা কাম কৰিবা তুলিৰ গাটো বেয়া কাৰণে ডক্টৰে অলপ মছলা কম দিয়া বস্তু খাব কৈছে সেইটো কাৰণে তুমি তুলিৰ কাৰণে খিচিৰি অকণমানকৈ বনাই দিবা মই ইমানবোৰ কাম অকলে কৰিব নোৱাৰো দেই আপুনিতো জানে অফিচতো ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইমানবোৰ কাম কৰি আহিছোঁ এতিয়া ঘৰত আকৌ মই ইমানখিনি অকলে কৰিব নোৱাৰো নহয় মা আপুনি অকণমান মোৰ লগত লাগি দিব লাগিব মই ইমানবোৰ অকলে কৰিব নোৱাৰো দেই হ'ব দিয়া বোৱাৰী ব'লা মই বাৰু নোৱাৰিছোঁ হ'লেও তোমাৰো কষ্ট হ'ব নহয় দুইজনীয়ে লাগি ভাগি বনাওগে আৰু আজি ভাত বনাব নালাগে লুচি পুৰিকে বনাই দিব লাগে সোনকালে হ'ব ব'লা বনাওগে মা এইখিনিতো হৈ গ'ল এতিয়া সকলোকে খাবলৈ মাতি দিওঁ আৰু এতিয়া যে মই একো কৰি থাকিব নোৱাৰো দেই বাচন বৰ্তন এনেকৈ থৈ দিওঁ এইখিনি কাইলৈ কিবা এটা কৰিব লাগিব ইমানবোৰ কাম আৰু অকলে কৰিব নোৱাৰি আপোনাৰ হ'ল যদি বলক সকলোকে মাতি দিওঁ খাবলৈ বোৱাৰী তুমি ঠিকেই কৈছা মোৰতো এনেও কঁকাল বিষ লাগিলে ভৰি বিষো লাগিছে এতিয়া আকৌ এইবোৰ কৰি মেলি আকৌ বাচন বৰ্তন ধুবলৈ আৰু মোৰ গাত সেই ধৈৰ্য নাথাকেগে দেই যাওঁ সকলোকে খুৱাই বুৱাই শুবহে লাগিব আৰু আজি তুলি এতিয়া পিছে তোমাৰ গাটো কেনেকুৱা ভালনে ডক্টৰেতো চাওঁতে ক'লে তোমাৰ জ্বৰ নাই মোৰ লাগিছে তুমি গোটেই দিনটো কাম কৰি থাকা যে সেইটো কাৰণে কমজুৰি হৈ গৈছা আৰু সেইকাৰণে তোমাৰ মূৰ বিষো হৈ গ'ল বাৰু একো কথা নাই 2-3 দিনৰ পিছত তুমি ভাল হৈ যাবা 2-3 দিন ৰেষ্ট ল'লে সকলো ঠিক হ'ব 2-3 দিনৰ কথাহে তথাপিও মোৰ বেয়া লাগিছে মোৰ এতিয়া গা ভাল নোহোৱাৰ কাৰণে মাহঁতৰ ইমান কষ্ট হৈছে সকলোৱে বাহিৰৰ পৰা খানা অৰ্ডাৰ কৰি কৰি খাব লগা হৈছে ভালকৈ কাৰো খোৱাই হোৱা নাই সেইকাৰণে বেয়াও লাগিছে অলপ সঁচাকৈ দেই আজিহে গম পাইছোঁ ডাঙৰ বোৱাৰীয়ে যে কিমান কাম কৰিব লগা হয় অকলে আমিতো দুজনী মিলিও চাগে সিমানখিনি কাম কৰিব পৰা নাই তাতে বোৱাৰীক সহায় কৰিবলৈও কোনো নাথাকে অকলে তাই গোটেইবোৰ কাম কৰে আমাৰ সকলোৰে কামবোৰ কৰি মেলি ধুনীয়াকৈ চিজিল লগাই থৈ দিয়ে কৈছে তুলি বাইদেউ যেতিয়া পাকঘৰত থাকে মোৰতো টেনশ্যনেই নাথাকে একো জানোৱে বাইদেৱে যে 3 টাইমৰ খানাও ভালকৈ বনাব আৰু সময়মতে খানাও দি দিব সকলোকে কিন্তু এতিয়া 2-3 দিন ধৰি ভালকৈ একো এটা খাবলৈ পোৱা নাই বাহিৰত খোৱা হয় নহ'লে ঘৰত এনেই কিবা কিবি বনাই খাই দিয়া হয় এনেকৈ খাই খাই আৰু আমনিহে লাগিছে মা সীমাই ঠিকেই কৈছে যেতিয়া বৌ পাকঘৰত থাকে বৌয়ে মোৰ কাৰণে গৰম গৰম ৰুটি দি পঠিয়াই দুপৰীয়া খাবৰ কাৰণে সেইখিনি খাই মোৰ একেবাৰে পেট ভৰ্তি হৈছে আৰু একো নাখালেও হয় কিন্তু এতিয়া মজবুৰিত মই কেণ্টিনত খানা খাব লগা হৈছে সেইবোৰ খাই খাই মোৰ পেটহে বেয়া কৰিছে সেইবোৰ আৰু খাব নোৱাৰি দেই আমি লাগিলে যোনে যি নকওঁ কিন্তু সঁচা কথা ক'ব গ'লে ডাঙৰ বোৱাৰী তুলিয়েহে এইখন ঘৰ ভালকৈ চলাই নিব পাৰিছে সকলো ফালে চকু দিয়ে আৰু ঘৰখন ধুনীয়াকৈ ধৰি ৰাখিছে তাই নহ'লে এই ঘৰখন যে কি হ'ব ঠিক নাই আৰু এতিয়া মুঠতে সোনকালে তুলি বাইদেউ ঠিক হ'লেই হয় আৰু মোৰতো বিৰাট অশান্তি হৈছে একেবাৰে অফিচৰ কামেই কৰিম নে ঘৰৰ কাম কৰিম ভাবিয়ে নাপাইছোঁ মা মোৰতো লাগিছে বাইদেউৰ বেমাৰ এনেই হোৱা নাই গোটেই দিনটো অকলে ইমানবোৰ কাম কৰিব লগা হয় সেইকাৰণে বাইদেউৰ গা বেয়া হৈছে মা মই ভাবিছোঁ আমি কাম কৰা মানুহ এজনী ৰাখি লওঁ নেকি বাইদেউৰো সহায় হ'ব নহ'লে তেওঁৰো বহুত কষ্ট হৈ যায় কাম কৰা মানুহ এজনী ৰাখিলে মানে বাইদেউৰ অকণমান সুবিধাও হ'ব আৰু কামবোৰো অকণমান কমিব বোৱাৰী তুমি ঠিকেই কৈছা ডাঙৰ বোৱাৰী কিমাননো অকলে ইমানবোৰ কাম কৰিব আমি কেতিয়াও তাইৰ কথা এইবোৰ ভবাই নাছিলোঁ এতিয়া নিজেই যেতিয়া কাম কৰিলোঁ তেতিয়াহে বুজি পাইছোঁ মা আমাৰ ঘৰৰ ওচৰৰ বৰুৱানী ঘৰত যে যিজনী মানুহ কাম কৰিব আহে মই তাইকে মাতি দিম নহ'লে তাই আহিলে মানে ঘৰ দুৱাৰ চাফ চিকুণ কৰি মেলি এইবোৰ কৰি দিব আৰু বাচন বৰ্তন ধোৱা মেলা সেইখিনি কৰি দিলেও বহুত তাইকে নহ'লে কাইলৈৰ পৰা মাতি দিম হ'ব বোৱাৰী মাতি দিবা তুমি সীমা এয়া লোৱা তোমাৰ টিফিনটো ভৰাই লোৱা আৰু আকাশ তোমাৰ টিফিনটো মই টেবুলতে থৈ দিছোঁ তুমি লৈ যাবলৈ নাপাহৰিবা থেংক ইউ ছ' মাছ বাইদেউ মই যে আপোনাৰ হাতৰ এইখিনি মই কিমান মিছ কৰি আছিলোঁ এইকেইদিন বৰ কষ্ট পালোঁ ভালকৈ একো খোৱাই হোৱা নাছিলে আৰু বাইদেউ মই কাম কৰা মানুহজনী মাতিছোঁ আজি 10টা বজাত আহিব কাম কৰা মানুহজনী আহিলে মানে তাই গোটেইবোৰ কাম কৰি দিব আপুনি অলপ আৰাম কৰি ল'ব ঠিক আছে বাৰু মা আপোনাৰ কঁকাল বিষ হৈ আছে বুলি কৈছিল যে অকণমান নহ'লে মালিচ কৰি দিওঁ বলক বোৱাৰী বৰ বিষ হৈ আছে বোৱাৰী সঁচাকৈ দেই তুমি যদি এইখন ঘৰত নাথাকে কি যে হ'ব আমাৰ অৱস্থা সদায় সুখী হোৱা তুমি